এই তিনি প্ৰকাৰৰ ভোজনে মানুহক দৰিদ্ৰ বনায়। আপুনি কেতিয়াও এই তিনি প্ৰকাৰৰ ভোজন নকৰিব। আপুনি যদি জানিব বিচাৰিছে কোন তিনি প্ৰকাৰৰ ভোজনে মানুহক দৰিদ্ৰ বনায়, ভিডিঅ'টো আপুনি একেবাৰে শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। এতিয়া আমি জানো বলক কোন তিনি প্ৰকাৰৰ ভোজনে মানুহক দৰিদ্ৰ বনায়। আমি সাধাৰণতে তিনি প্ৰকাৰৰ ভোজন কৰাৰ পৰা বিৰত থাকিব লাগে। কোনোবাই যদি খঙত খাদ্য বনাইছে, সেই খাদ্য গ্ৰহণ কৰাৰ পৰা আমি বিৰত থাকিব লাগে। সেই খাদ্য যদি আপুনি গ্ৰহণ কৰে, সেই খাদ্যখিনিত নিগেটিভিটিৰ প্ৰভাৱ পৰে, অৰ্থাৎ নকাৰাত্মক উৰ্জাৰ প্ৰভাৱ পৰে। আৰু সেই খাদ্য আপুনি গ্ৰহণ কৰিলে আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰে আপুনি জৰ্জৰিত হ'ব পাৰে। গতিকে আপুনি কোনোবাই খঙত বনোৱা খাদ্য কেতিয়াও নাখাব। দ্বিতীয়তে, কোনোবাই যদি দুখ কষ্ট কৰি চকু পানী টুকি টুকি কান্দি কান্দি খাদ্য বনাইছে, সেই খাদ্যও আপুনি কেতিয়াও নাখাব। সেয়া কৰিলেও কি হয়, নিগেটিভিটিৰ প্ৰভাৱ পৰে। আপুনি খাদ্য কেনেকুৱা খাব লাগে, যদি কোনোবাই ফূৰ্তি মনেৰে বনাইছে, সেই খাদ্যৰ সোৱাদটো দুগুণ হয়। গতিকে আপোনালোকে কোনোবাই দুখত বনালে, কান্দি কুটি যদি খাদ্য বনাইছে, সেই খাদ্য নাখাব। আৰু একেবাৰে শেষত, কোনোবাই যদি কিবা খাদ্য এৰিছে, সেই এৰা খাদ্যটো আপুনি কেতিয়াও নাখাব। সেই খাদ্যখিনি ইতিমধ্যে অপবিত্ৰ হৈ যায় বুলি কোৱা হয়। গতিকে কোনোবাই যদি এৰা খাদ্য মই কি ক'ব বিচাৰিছোঁ, কাৰোবাক আপুনি খাদ্যখিনি খাব দিছিলে, তেখেতে সেই খাদ্যখিনিক অপমান কৰিলে, খাদ্যখিনি নাখাওঁ বুলি কৈ পিনে খঙত উঠি গ'ল, আপুনি তাৰপিছত সেই খাদ্যখিনি নাখাব। সেই খাদ্যখিনিক অপমান কৰা খাদ্য হয়, আৰু অপমান কৰা খাদ্য আপুনি কেতিয়াও নাখাব। ই আপোনাৰ স্বাস্থ্যৰ পক্ষেও বহুত বেছি হানিকাৰক হয়।